নমস্কাৰ প্ৰিয় বন্ধুসকল। এতিয়া ফাগুনৰ সময়, ফাগুনে উন্মনা কৰা সময় আৰু এক সুন্দৰ সময়ক আহ্বান কৰাৰ সময়। কৃষিজীৱী অসমীয়া সমাজে নকৈ বীজ ৰোপণ কৰাৰ যি প্ৰস্তুতি, সেই প্ৰস্তুতিৰ সময় আৰু এই ফাগুনে মনৰ মাজত সকলোৰে হৃদয়ৰ নিভৃত কোণত জগাই তোলা এক অদম্য শক্তিৰ সময়, যি শক্তিক কোৱা হয় উতলা ফাগুন, উন্মনা ফাগুন। এই ফাগুনেই জীৱনৰ ভৱিষ্যত ৰচনা কৰে। আৰু আজি আপোনালোকলৈ লৈ আহিছোঁ মোৰ এটি স্বৰচিত কবিতা, ফাগুনৰ চিঠি। সৰাপাতত উৰি আহিছে এখন চিঠি ফাগুনৰ, বসন্তৰ বতৰা শুনা এখন চিঠি ফাগুনৰ। নলবেৰিনাৰ আগেদি বোৱাই আনিছে ঐনিতমৰ চিনাকি সুৰটি, কাং কান কনেঙৰ মিঠা মিঠা লগনৰ মধুৰ অনুৰাগত সৰু সৰু আশাবোৰে এই যেন মেলিব গজালি। ডুমডুমৰ চাপৰত ফাগুনৰ পৰশ পাই জকমক পলাশজোপা, বসন্তৰ বাসনাৰে বিয়াকুল মদাৰ। আকাশৰ বুকুত শিমলুৱে বিলাই যায় ৰঙাকৈ ফাগুনৰ চিঠি। ফাগুন মানে মুকলি এচাতি বা, যাৰ মায়াসনা সান্নিধ্যত পোত খোৱা হৃদয়বোৰে উশাহত বিচাৰে অতীত। ফাগুন মানে মতলীয়া হেঁপাহ, পুৰণি বসন সলাই নকৈ বাঢ়ি অহা এটি অনুপম গীত। ধন্যবাদ।